চলিছে নৱদলেৰ পঞ্চায়ত বিভাগত কি নীতিত চলিছে পৰিমল শুক্লবৈদ্যৰ বন বিভাগ গড় হত্যা বনাঞ্চল বেদখলৰ আঁৰৰ ৰহস্য কি বিধানসভা সমিতিৰ জবাবদিহি পঞ্চায়ত বন বিভাগ চৰকাৰ সলনি হল কিন্তু সলনি নহল কাজিৰঙাত এশিঙীয়া গড়ৰ জীৱনৰ প্ৰতি অহা ভাবুকি অব্যাহত আছে ৰাজ্যৰ বনাঞ্চলে বেদখল কিন্তু কিয় বৃহস্পতিবাৰে অসম বিধানসভাৰ উপসমিতিৰ কাঠগড়াত উঠিল বন বিভাগ ফৰেষ্ট যেহেতু এনক্ৰচ হৈছে ফৰেষ্টত পাউচাৰে চিকাৰীয়ে তাত অবৈধভাৱে সোমাই পেলাই গড় হত্যা কৰিছে বহুত ধৰণৰ লাগতিয়াল বস্তু নাইকিয়া কৰিছে হাবি জংঘল ভাঙি শেষ কৰিছে আৰু এনক্ৰচাৰ ইমান জংঘলত সোমাইছে আৰু সীমান্ত অঞ্চলত থকা যিবোৰ আমাৰ ফৰেষ্ট আছে এইবিলাক ফৰেষ্টটো বিভিন্ন ধৰণৰ এনক্ৰচমেণ্ট হৈ আছে ওচৰৰ ৰাজ্যবিলাকৰ পিনৰ পৰা হৈছে কিন্তু কিয় অব্যাহত আছে বনাঞ্চলৰ বেদখল কিয় ৰোধ হোৱা নাই চোৰাং চিকাৰীৰ গড় নিধন বিধানসভাৰ বৈঠকৰ অন্তত ৰহস্য ভেদ কৰিলে বিধানসভাৰ উপসমিতিয়ে ফৰেষ্ট ডিপাৰ্টমেণ্টৰ তেওঁলোকে ফৰেষ্ট মেনুৱেল আৰু পুলিচ মেনুৱেলৰ মতে তেওঁলোকে মানে কাম কৰাই আছে তেওঁলোকৰ নিজৰ এতিয়ালৈকে তেনেকুৱা ধৰণৰ ৰুলছ তেওঁলোকে ফ্ৰেম কৰা নাই তেনেকুৱা ধৰণৰ আইন তেওঁলোকে কৰা নাই আৰু তেওঁলোকে চেণ্ট্ৰেলৰ আইন বনিব বুলি ৰখি আছে ইয়াতে ক্ষান্ত নাথাকি উপসমিতিয়ে বন বিভাগক ধাৰ্য কৰি দিলে সময়সীমা ইয়াৰ প্ৰপাৰ আইনটো আমাক লাগিব আৰু তাৰ আইনৰ ৰুলছ লাগিব আমাক যেতিয়া মানে তেওঁলোকে কাম কৰিব পাৰিব সেইকাৰণে তাত তেওঁলোকে খুব সোনকালে আমাক এক মাহৰ ভিতৰত মানে ৰুলছ তেওঁলোকে ফ্ৰেম কৰি পেলাই আমাক দিম বুলি পেলাই কৈছে বিধানসভাৰ আন এক বৈঠকত সমিতিৰ কঠোৰ প্ৰশ্নবাদৰ সন্মুখীন হল পঞ্চায়ত বিভাগ ওলাই পৰিল পঞ্চায়ত বিভাগত চলি অহা সুপধিৰা নীতি পঞ্চায়ত এক্ট আৰু ৰুলছ তাৰ যিখিনি ৰুলছ সেই ৰুলছখিনি বহুত এমেণ্ডমেণ্ট হৈছে এতিয়া সেই ৰুলছখিনি যদি প্ৰপাৰ নহয় এক্টৰ লগত যদি কনচিড নকৰে তেতিয়াহ'লে সেইবিলাক ভালকৈ বনাই নল'লে তেতিয়াহ'লে কাম কৰিবলৈ ডিপাৰ্টমেণ্টৰ বহুত অসুবিধা আছে